ৱাও এতিয়াও ইয়াতে থাকিম ধুনীয়াকৈ বহিম সেইফালে চিট বিচাৰি পুৰা দৌৰি গৈছে গাইজ এতিয়া ক'ত আছো জানেনে আমি আহিলো ৰক গাৰ্ডেন বহুত ধুনীয়া ৱাটাৰফলছ বহুত ওপৰৰ পৰা আহিছে ৱাটাৰফল দেখাই আছো ৰ'ব ধুনীয়াকে এইফালৰ পৰা ওপৰলৈকে গৈ থাকিব লাগিব ৱাও এতিয়া আমি আহি আছো ওপৰলে বহুত যাব লাগিব ফালে আগে এওঁ গৈ আছে চবতছে লাহে মাজনী আহিছে ইমান বেছি পানীৰ শব্দ নহয় আপোনালোকে মোৰ মাত শুনা পাইছে নাই সেইটো মই একো গম নাপাওঁ এতিয়া আমি আহি পালোহি ইয়াতকে আৰু ওপৰলৈ যাব লাগিব ৱাটাৰফলটো চাওক কি ধুনীয়া এইখিনি প্ৰথম উঠি আহিয়ে এৰিয়াটো বহুত ডাঙৰ হয় এইফালে দেখিছেনে গোটেই চাইডে চেয়াৰ আছে তাতে বহিব পৰাও সুবিধা আছে আৰু মোৰ যে ভইচটো মানে মাইকটোৰ কাৰণে বহুত বেলেগ ধৰণৰ শুনা হৈ গৈছে সেইকাৰণে মই ভইচ অভাৰেই দি দিছোঁ এতিয়া আমি ওপৰলৈ ক্ৰমান্বয়ে উঠি আহি আছোঁ ৱাটাৰফলটো মানে বহুত ডাঙৰ হয় কেইবাটাও ভাগ আছে তাতে যাৰে য'তে মন যায় ৰখি লৈ ফটো ভিডিঅ' ল'ব পাৰে মানে আৰু ৱাটাৰফলটোত একো ভয় লগাৰ কোনো কথা নাই তাৰে মানুহে কি কৰিছে এক্সট্ৰাকৈ পাথৰ দি লৈ ৱাটাৰফলটো মানে বাম কৰি থৈছে তাত নামি গৈও ফটো মাৰিব পাৰি বহুত ধুনীয়া হয় গাইজ ফাইনেলি আহি পালোহি ইয়াতকে ওপৰলৈ আৰু নাযাওঁ বুলি ভাবিছো এইখিনি পৰাই বহুত ধুনীয়াকে দেখা পাইছে মানে এই ওপৰৰ পৰা আহিছে ফলটো যাম বুলি কৈছে ওপৰলৈ আৰু এটা ষ্টেপ যাম আমি সেইখিনিত ফটো মাৰিবলৈ চাগে ভাল হ'ব ৱাও বহুত ভাল লাগিছে আহি আৰু ইয়াত যে নহয় বহুত ওপৰলৈ আহিব লাগে নহয় সেইটো কাৰণে মানে মাজে বহিবৰ কাৰণে চেয়াৰ আছে এইটো চাইডে এনেকে চেয়াৰ দি থৈ দিছে সেইফালে গলেই উঠি বাপৰে ইমান বতাহত যায় নহয় উৰি যায় মানে চবে গলে তেওঁ আইঐ এক্সাৰচাইজ কৰাত লাগিছে গাইজ এতিয়া আমি আহি আছো তললৈ নামি
ৰিলছ বনালো, ফটো মাৰিলো, বহুত ভাল লাগিলে। ইয়াত বহুত সময় থাকিলো আমি। এতিয়াও মানুহ আছে ইয়াতে বহুত বিলাক। বহুত ভাল লাগিলে ইয়াতে। নালাগে আইচক্ৰীম খাবলে। এতিয়া আমি ইয়াতে ৰখিম, তলত ৰখি লৈ কিবা এটা খোৱাৰ মানে ইচ্ছা আছে। মালিকে কি কয় আৰু তেওঁ খোৱালে মানে খাম আৰু তাৰপিছত আকৌ আমি য'ত আছো তালৈ যাম। এইটো মানে বহুত ডাউনত হয়। আমি য'ত আছো দাৰ্জিলিঙৰ তাৰ পৰা মানে বহুত ডাউনলৈ আহিছো আমি এতিয়া। গাইজ, এতিয়া আমি ইয়াত বহি আছো। এওঁৰ গান গাব মন গৈছে, ইমান ধুনীয়া ৱেডাৰ দেখি, ইমান ধুনীয়া ঠাই। रात यादों की बारात ले आए, मैं सांस लेता हूँ, तेरी खुशबू आती है, एक महका महका सा पैगाम लाती है, दिल के पास रहती हो। আমি ইয়াতে ম'ম' খাব লৈছো, ম'ম' আৰু কফি অৰ্ডাৰ কৰিছো। দিদি ইয়াতে বহুতবিলাক ষ্টল আছে। ইটো চাইডেও আছে, এইটো চাইডেও আছে। চবতে খোৱাই মানে জেগা আৰু ধুনীয়াকে। এতিয়া আমি ম'ম' খাই লৈ আকৌ ইয়াৰ পৰা যাম আৰু। ম'ম'টো খাইছো সৰু। ভালে বনাইছে। গৰমে গৰমে মুখত নুসুমাবা। আমি এতিয়া চৌৰাস্তা আহি গ'লো। ইয়াতে আমি ৰাতিলৈকে টাইম স্পেণ্ড কৰিম। কি হ'ল? পানী পিয়া লাগিছে। পানী পিয়া লাগিলে মোক অকণমান দিয়া। চাহ খালী বটলো দিছে মোক দিয়া। আজি ৱেডাৰটো মজা দেই ইয়াত। কেনেকৈ মানে চাইডাই দিম কিবা ৰিপেয়াৰিং কৰি আছে চাৰ্জটো। ধুনীয়া হয়। এতিয়া আমি এফালেদি যাম, ডাইৰেক্ট পাম ন এইখিনি। এইটো কি হয় বা ইয়াতে? এইটো কি হয়? কোনফালে? তো দেখিছে নে কি ধুনীয়াকৈ ওপৰৰ পৰা আহি আছে। চাৰ্চৰ ভিতৰলৈ যাব দিব জানো এতিয়া? বন্ধ হ'ল চাগে। অঁ পুৰা মজা লাগিছে। ইয়াত মানে আমনি নালাগে দেই। একো মজা লগা নাই খোজকাঢ়ি কেনে। যিমান খোজকাঢ়িলেও আমনি নালাগে মানে। একো আমনি লগা নাই, মোৰ আমনি লাগিছে। মোক দাঙি নিব লাগে, দাঙি নিয়ে। এলেহুৱা মানুহ কেঁচুৱা চলিহে মই, 2 বছৰ হৈছেহে। পাৰিবা দে দাঙি নিব। মইতো যিমান খোজকাঢ়িব দিলে সিমান খোজকাঢ়িব পাৰিম। ঠিক আছে, কাইলৈৰ পৰা তোমাক খোজকাঢ়িব পঠিয়াই দিম। একদম 3 ঘণ্টা খোজকাঢ়ি আহি যাবা। এইফালে এতিয়া এইটোনো কি হয় বুলি আমি সোমাই চাবলৈ আহি আছোঁ আৰু তাৰপিছতে গম পালোঁ যে এইটোৰ ভিতৰত বোলে তেওঁলোকৰ মিটিং হয় আৰু যিকোনো ফাংচন থাকিলে পাতে। এতিয়া বৰ্তমান দৰ্জা বন্ধ আছে, ভিতৰলৈ যাব নোৱাৰি। আৰু বাহিৰত এয়া চাওক, সৰস্বতী মাৰ ইমান ডাঙৰকৈ মূৰ্তি বনাই থৈছে আৰু কাষত দুগৰাকী জলপৰি বনাই থৈছে আৰু ৰাতি হ'লে লাইটিং দি থয়, বহুতেই ধুনীয়া। আৰু এইফালে দোকান যে কিমান আছে ঠিকনাই নাই। ময়ো এয়া কিবাকিবি দুটামান বোলো লওঁ বুলি চালোগৈ। মানে কাপোৰৰ দোকান,
দোকান আৰু কসমেটিকৰ দোকান তাৰপিছতে আৰু যিকোনো সজোৱা বস্তুৰ মানে দোকান ঢেৰ আৰু দোকানবিলাক আৰু বস্তুৰ মানে দাম শুনা পালে আৰু মানে আচৰিত হ'ব একদম বহুত বেছি দাম সেইকাৰণে মই এনেই সৰু সুৰা দুটামান কিবা কিবি কিনিলোঁ আৰু আপুনি ৰিচিভ কৰিব খালি এতিয়া মানে প্ৰায় 5টামান বাজিছিলে গধূলি হোৱা নাই আৰু আমি সেইকাৰণে ইয়াতে অলপ সময় মানে বহিম বুলি আহিলোঁ আৰু এইখিনি সময়তে বৰষুণ আহিছিলে সেইটো কাৰণে আমি এইটো চাইডে আহিছোঁ এই ভিতৰৰ ফালে অকণমান আৰু ইয়াতে বহুত ডাঙৰকৈ ভিতৰত দেখা পালোঁ কালী মাৰ মানে মূৰ্তি বনাই থোৱা আছে বহুতেই বেছি ডাঙৰকৈ এইটো চাইডে আৰু কিবা কিবি ট্ৰেডিশ্যনেল এইবিলাক ফটো মানে আছে ইয়াতে পিকচাৰো আঁকি থৈছে ধুনীয়া হয় সন্মুখখিনি এয়া দিছেনে দৰ্জা এয়া বন্ধ আছে ভিতৰলৈ যাব নোৱাৰি মানে তাত পাৰ্মিশ্যন নিদিয়ে এয়া বাহিৰৰখিনি ইমান ধুনীয়া এয়া কালীমাৰ মূৰ্তিভাগ কিমান ডাঙৰ দেখিছেনে আৰু ফগে একেবাৰে নধৰা হৈ গৈছে বৰষুণ দিয়াৰ কাৰণে এতিয়া আমি চৌৰাস্তাত আছোঁ ইয়াতে থাকিম আৰু ৰাতিলৈকে সকলো মানুহ আহি ইয়াতে বহে ৰেষ্ট কৰে ইয়াতে টাইম স্পেণ্ড কৰে এইটো জেগাতে এইকেইদিনা আমি গোটেইকেইদিনা ইয়াতে টাইম স্পেণ্ড কৰিছোঁ এতিয়াও ইয়াতে থাকিম ধুনীয়াকৈ বহিম সেইফালে চিট বিচাৰি পূৰা দৌৰি দৌৰি গৈছে বহিবলৈ বহা ইমান ঠাণ্ডাত আইচক্ৰীম খাব বিচাৰি আছেও ইহঁতি কেনেকুৱা টেষ্ট এইটোৰ দিয়া অকণমান মই খাওঁ কেশৰ দিয়া আছে নেলাগে হ'ব চৰ্দি লাগিব দেই ভাল হৈছে মোৰ ইমান ঠাণ্ডা লাগিছিলে এইটো পিন্ধি ল'লোঁ এইটো ইমান লাগিছে নহয় মানে টোপনি আহি গৈছে এইটো পিন্ধি কেনে মোৰ একদম ইমানেই লাগিছে ইয়াতে এতিয়া আমি বহি আছোঁ ধুনীয়াকৈ চেয়াৰখন বুক কৰি লৈছোঁ বহিবলৈ আৰু মানুহবিলাকে চবেই এফালে ৰিলেক্স কোনোবাই ফটো মাৰিছে কোনোবাই ভিডিঅ' কৰিছে চবেই টাইম স্পেণ্ড কৰি আছে দাৰ্জিলিঙৰ মানে সকলোতকৈ বেছি এই ঠাইখিনিয়ে মই মিছ কৰিম বহুত বেছি ভাল লাগে ইয়াতে বহি থাকি গোটেই দিনটো মানে ফুৰি চাকি আহি গোটেই ভাগৰখিনি ইয়াতেই আমি গোটেই কেইদিন মানে বহি লৈ মাৰিছোঁ ইমানেই বেছি ভাল লাগে আৰু ইয়াৰ পৰা যেন নাযামেই আমি এনেকুৱা লাগি যায় ইয়াতে যেন গোটেই সময়খিনি বহি থাকিম বহুত ধুনীয়া হয় ঠাইখিনি আৰু এতিয়া আমি এইফালে আহি আছোঁ আৰু এইখিনিতে এখন ৰেষ্টুৰেণ্ট আছে ইয়াতে মানে সদায় গান গায় ল'ৰা এটাই আমি গোটেইকেইদিনাই ৰখি লৈ গান চাইছিলোঁ বহুত ধুনীয়া কণ্ঠ
এতিয়া আমি চৌৰাস্তাৰ পৰা এইফালে মল ৰোডেদি আহি আছোঁ আমাৰ হোটেললৈ যাবলৈ আৰু এই ৰেষ্টুৰেণ্টখনৰ সন্মুখতে চবে ফটো মাৰে। ৰেষ্টুৰেণ্টখন বহুত ধুনীয়া হয় দেখাত আৰু ইমান ভিৰ লাগি থাকে, ফটো মাৰিবৰ কাৰণে লাইন পাতিবলগীয়া হয়। মানে আমিও লাইন পাতি একদিন ফটো মাৰিলোঁ, খুব ধুনীয়া লাগে। আৰু ইয়াতে মানে টেক্সিৱালাবিলাকে টেক্সি চিঞৰিয়ে থাকে, একো চিন্তা নাই মানে ক'তো যাবৰ কাৰণে, গাড়ী ক'ত পাম কি চিন্তা কৰিব নালাগে আৰু তাতে লগ ধৰি সুধিলেই হৈয়ে যায়। বৰষুণ দিছে, বৰা বোলা বোলা বৰষুণত তিতিম আমি বোলা, চুৱেটাৰ খোলো, বৰষুণত তিতিম আমি বোলা। বৰষুণ দিছে, আমি হোটেললৈ আহি আছোঁ। চিপ চিপকৈ বৰষুণ দিয়ে আকৌ এৰে, দিয়ে আকৌ এৰে। ডাঙৰকৈ দিব লাগে, এই ডাঙৰকৈ দিলে যাবই নোৱাৰি। ঠাণ্ডা লাগিছে। গাইজ ৰুম আহি পালোহি এতিয়া। ইয়াতে হোটেলতে ভাত অৰ্ডাৰ কৰিছে। আজি ভাতেই খাম, মানে আমি দিনত আজি ভাত খাবলেই নহ'ল। যি টি খাই থাকোঁতে ভোকো নালাগিলে আৰু মানে ফুৰি ফুৰোঁতে ভাত খোৱা নহ'লে আৰু এতিয়া সেইকাৰণে ভাত অৰ্ডাৰ দি থৈছে, খাম আৰু ৰেষ্ট কৰিম আৰু আকৌ কাইলৈ ৰাতিপুৱা ফুৰিবলৈ যাম। আজি মানে টিকেটটো কেঞ্চেল কৰালে। আমি কাইলৈ যোৱা কথা আছিলে ঘৰলৈ, আমাৰ ৰাজধানীত টিকেট কাটি থোৱাই আছিলে। এতিয়া ইয়াত থাকি বহুত ভাল লাগিছে বোলে, সেইকাৰণে টিকেটটো কেঞ্চেল কৰালে, পৰহিলৈ লৈছে। সেইকাৰণে কাইলৈও ৰাতিপুৱা আমি ফুৰিবলৈ যাম। ঠিক আছে তেনেহ'লে আকৌ লগ পাম নেক্সট ব্লগত। বাই বাই।